বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত নিশা হাওৰাঘাটৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ। বতাহ ধুমুহাৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে। নিশা অহা বতাহ ধুমুহাৰ ফলত হাওৰাঘাট অঞ্চলৰ বহুতো ঘৰ-দুৱাৰ, গছ-গছনি, কাৰেণ্টৰ খুঁটা ভাঙি পৰে। নিশা ৰাজপথত প্ৰকাণ্ড গছ বাগৰি যাতায়াত ব্যৱস্থা ব্যাহত আৰু অঞ্চলজুৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ ব্যৱস্থাৰো। গছ পুলি লগাব দিছে, মোৰ মাইকীটো গছ পুলিয়ে আনিছে। কালি পৰহি মই আকৌ ইয়াত গছ লগাম, গছটো বতাহত ডাঙৰ হয়, আকৌ ঘৰত পৰিব, পিছত আমাৰ ঘৰত কি হ'ব ছাৰে নাজানিব। এতিয়া মোৰ ক্ষতি হৈছে, মোৰ এইটো চাওক গছ ভাঙিছে, আমি ৰাতি বিক্ৰী খুজিব পৰা নাই। মই কি পাম ছাৰ কওক আপুনিয়ে, মোৰ ইমান ক্ষতি হ'ল। আকৌ মই গছ লগাম, আকৌ মোৰ গছ ডাঙৰ হ'ব আৰু ভাঙিব। মানে আমি মিডিল ক্লাছ বিলাক আপোনাৰ কথা শুনি থাকিম, আমি মানি থাকিম, এইটোৱে হ'ল আপোনাৰ চৰকাৰ। চাওক ছাৰ আপুনি আপোনালোকে গম পায় অতি দুখৰ এটা বিষয়। যোৱাকালি নিশা যি ধুমুহা আহিলে, সেই ধুমুহাৰ ফলত আমাৰ গণেশ পূজা পেণ্ডেলো ভাঙি চুৰমাৰ হ'ল, তথা হাওৰাঘাটত নানান আপোনাৰ গছ গছনি পৰি কাৰেণ্টৰ ইলেক্ট্ৰিচিটি যি তাৰ সকলো বিদ্যুৎ বিচ্ছিন্ন হৈ আছে বৰ্তমান, আৰু খুব এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু বৰ্তমান গণেশ পূজাখনৰ কিবা বিকল্প ব্যৱস্থা লৈছে? গণেশ পূজাৰ বিকল্প ব্যৱস্থা মানে এতিয়াতো ধৰক সময়ো কম, আমি যেন তেনকৈ ছাইডতে এটা সৰুকৈ পেণ্ডেল বনাই আছোঁ, তাতে পূজাটো উদযাপন কৰিম আমি সৰু সুৰাকৈ। আৰু এনে বাকী ধৰক যেনেকুৱা কাৰ্যসূচী আছে একেইমতে থাকিব, খালি পূজাৰ পেণ্ডেলটো নতুনকৈ সৰুকৈ বনাইছোঁ। ঠিক আছে।